वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তিনিচুকীয়া জিলাৰ জেনেৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰখন ইয়াতে যি 45 টা MCQ আছে সেইখিনি আমি কনসেপচনৰ সৈতে আলোচনা কৰিম তোমালোকক মেট্ৰিক পৰীক্ষাত সকলো ধৰণৰ সহায়ৰ বাবে WhatsApp গ্ৰুপ বনোৱা হৈছে WhatsApp গ্ৰুপত তোমালোকে জইন হোৱা WhatsApp গ্ৰুপৰ লিংকটো মই কমেন্ট সেকশনত দি দিছো কমেন্ট সেকশনত গৈ তোমালোকে WhatsApp গ্ৰুপত জইন হোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতেও অসমৰ বহুত জিলাৰ তোমাৰ সকলো প্ৰশ্নৰ এনসাৰ মই আপলোড কৰিছো তোমালোকে প্লেলিষ্টত গৈ ভিডিঅবোৰ চাই লোৱা যিবোৰ ভিডিঅ তোমালোকৰ কাৰণে খুবেই দৰকাৰী হয় তো আৰম্ভ কৰিছো আজিৰ এই ভিডিঅটো এতে এক নম্বৰ প্ৰশ্নটোত কি কৈছে সো আইৰন অক্সাইড আৰু এলুমিনিয়ামৰ মাজত বিক্ৰিয়া ঘটি এলুমিনিয়াম অক্সাইড আৰু আইৰন উৎপন্ন হৈছে এতে সো আইৰনতকৈ এলুমিনিয়াম অধিক সক্ৰিয় ধাতু সেই কাৰণে এলুমিনিয়ামে আইৰনক কি কৰিছে ইয়াৰ পৰা অপহাৰিত কৰিছে তো অধিক সক্ৰিয় মৌল এটা কম সক্ৰিয় মৌলক অপহাৰিত কৰিলে সেইবোৰ বিক্ৰিয়াক আমি অপহৰণ বিক্ৰিয়া বুলি কওঁ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কওঁ তোমাৰ এ নম্বৰ অপচনটো ইয়াৰে কি হ'ব কাৰেক্ট অপচন হ'ব দুই নম্বৰ প্ৰশ্নটো চোৱা তোমাৰ কি কৈছে কোনটোত ৰাসায়নিক বিক্ৰিয়া নঘটে তেতে মমবাতি জ্বলিলে ৰাসায়নিক বিক্ৰিয়া ঘটে মমবাতি খাদ্য গলাটো ৰাসায়নিক বিক্ৰিয়া ঘটে শোষণৰ ৰাসায়নিক বিক্ৰিয়া হয় কিন্তু মমবাতি গলা এটা ভৌতিক প্ৰক্ৰিয়া হয় গতিকে আমাৰ বি অপচনটো ইয়াৰে কি হ'ব কারেক্ট অপশন হবো এতে সো তোমার রাসায়নিক বিক্রিয়া মানে কি এবাৰ পৰিৱৰ্তন হলে আকৌ ঘূৰাই আনিব নোৱাৰো সেইবোৰ ৰাসায়নিক পৰিৱৰ্তন আৰু তোমাৰ ভৌতিক পৰিৱৰ্তন মানে তোমাৰ এবাৰ পৰিৱৰ্তন হলে আকৌ আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰো যেনেকৈ সো মমবাতি এটা যদি গলাই বিলোৱা তেতিয়া হলে হেতু জুলিয়া হ'ব মমবাতি গলিলে কি হ'ব জুলিয়া হ'ব আকৌ এই মমবাতিক ঠাণ্ডা কৰিলে আকৌ তোমাৰ কি হ'ব মমবাতিলৈ পৰিৱৰ্তন হ'ব গতিকে এটো ৰাসায়নিক পৰিৱৰ্তন নহয় এটো এটা ভৌতিক পৰিৱৰ্তন হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক আগতেও কৈছো যে তোমালোকে কনসেপ্টখন ক্লিয়াৰ কৰাৰ কাৰণে ট্ৰাই কৰিবা তোমালোকে কিছুমান ইউটিউব চেনেল আছে কেৱল অপচন টিক কৰি থৈ দিয়ে সেইবোৰ তোমালোকে যদি চোৱা তেতিয়াহলে তোমালোকৰ কেৱল সময়টো নষ্ট হ'ব কাৰণ তোমালোকে যদি ধৰিব নোৱাৰা যে প্ৰশ্ন কি কৈছে আৰু কিয় এনসাৰটো হ'ল তেতিয়াহলে তোমালোকে কনসেপ্টখন ক্লিয়াৰ নহব আৰু কনসেপ্টখন ক্লিয়াৰ নহলে তোমালোকে কোনো এনসাৰ কৰিব নোৱাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে আজমল সুপাৰ 40 কাৰণে যদি তোমালোকে প্ৰিপাৰেচন কৰিব বিচৰা তেতিয়াহলে তোমালোকে WhatsApp গ্ৰুপত জইন হোৱা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা মোৰ চেনেলৰ থ্ৰুদি তোমালোকে প্ৰিপাৰেচন কৰিব পাৰিবা মই তোমালোকক 100% প্ৰিপাৰেচন কৰাম কোনো ধৰণৰ চিন্তা কৰিব নালাগে আৰু তোমাৰ সিলেকশনটো নিশ্চিত তাৰ পিছত 3 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা বনস্পতিজাত দ্ৰব্যৰ পচন হাৰলৈ পৰিৱৰ্তন হোৱাটো তলৰ কোনটো শ্ৰেণীৰ বিক্ৰিয়াৰ উদাহৰণ হয় এটো এটা তাপবৰ্জি বিক্ৰিয়া হয় বি অপচনটো কি হ'ব কারেক্ট অপশন হবো তার পিছত তোমার 4 নাম্বার কোশ্চেনটো সব 4 নাম্বার কোশ্চেনত কি কৈছে পটাছিয়াম সোডিয়াম ক্যালসিয়াম আৰু ম্যাগনেসিয়ামৰ ভিতৰত কোনটোৰ সক্ৰিয়তা আটাইতকৈ কম এইকেইটাৰ ভিতৰত আটাইতকৈ কম হ'ব ম্যাগনেসিয়াম এটো তোমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 5 নাম্বার কোশ্চেনটো চোৱা এতে এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস 281 তলৰ কোনটো মৌলৰ লগত এৰে ৰাসায়নিক সাদৃশ্য থাকিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানাই যে তোমাৰ যদি যুদ্ধতা একে হয় ইয়াৰে যুদ্ধতা 1 আছে গতিকে আমাৰ ইয়াতে যিকেটা মৌল দিয়া আছে এই মৌলকেইটাৰ কোনটোৰ যুদ্ধতা 1 হ'ব এটো আমি চাব লাগিব আৰু যুদ্ধতা চাবলৈ হলে তোমালোকে জানিব লাগিব ইলেক্ট্ৰনীয় বিন্যাস কেনেকৈ লিখা হয় যুদ্ধতা একে হলে সিহঁতৰ মাজৰ ৰাসায়নিক ধৰ্ম তোমাৰ কি হয় একে হয় তো ইয়াতে চোৱা তোমাৰ নাইট্ৰজেনৰ আছে তোমাৰ কিমান 27 আছে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব 25 হ'ব তাৰ পিছত এটোৰ হ'ব তোমাৰ 2881 এটোৰ আহিব তোমাৰ 288 আৰু এটোৰ আহিব 285 হয়নে এতিয়া সব ইয়াৰে যুদ্ধতা কিমান আহিছে 1 আৰু ইয়াৰে যুদ্ধতা কিমান আছে 1 গতিকে এটোৰ লগত এটো পটাছিয়ামৰ মিল থাকিব বি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছত 6 নম্বৰ কোৱেশ্চনটো চোৱা তোমাৰ কি কৈছে মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকা ব্যৱহাৰ কৰি পটাছিয়াম মৌলৰ অক্সাইডৰ সংকেত কি হ'ব এটো পটাছিয়াম অক্সাইড হ'ব K2O বি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছত 7 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা দ্বিতীয় পৰ্যায়ত থকা মৌল এটাৰ বহিৰতম খোলত কোনটো থাকিব স্যার দ্বিতীয় পৰ্যায় মৰমৰ ছাত্ৰ ছাত্ৰীসকল পৰ্যায় চাবলৈ হলে তুমি কক্ষৰ সংখ্যা চাব লাগে পৰ্যায় মানে কক্ষৰ সংখ্যা আৰু তোমাৰ বৰ্গ মানে হৈছে যুদ্ধতা বৰ্গ মানে কি যুদ্ধতা অৰ্থাৎ যুদ্ধতা একে হলে এটা বৰ্গত থাকিব আৰু যদি কক্ষৰ সংখ্যা যিমান হয় সিমানটা পৰ্যায়ত থাকিব এতে তোমাৰ কি কৈছে দ্বিতীয় পৰ্যায়ৰ কথা কৈছে গতিকে কক্ষ থাকিব কেইটা দুটা তো প্ৰথম কক্ষ কে তাৰ পিছত আহিব এল অৰ্থাৎ বহিৰতম কক্ষটো কি হ'ব এল হ'ব এটো বি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব 8 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে
আধুনিক পৰ্যাবৃত্ত তালিকাত 28 ইলেক্ট্ৰনীয় সজ্জা থকা মৌলটোৰ অৱস্থান কি হ'ব এতে চোৱা তোমাৰ ইয়াতে 28 বুলি কৈছে 28 গতিকে এটা পৰ্যায় হ'ব 2 কাৰণ এতে তোমাৰ পৰ্যায় 2 নম্বৰত থাকিব কাৰণ এতে তোমাৰ কি আছে তোমাৰ কক্ষ আছে দুটা সেই কাৰণে পৰ্যায় দুটা আৰু ইয়াৰে যোজ্যতা কিমান যোজ্যতা তোমাৰ বৰ্ধিত মুখত 8টা আছে গতিকে এটো কি হ'ব 8 - 8 এটো কি হ'ব 0 আৰু তোমাৰ শূন্য যোজ্যতা তোমাৰ কোনটো বৰ্গৰ হয় 18 নম্বৰ বৰ্গৰ যেটো হ্যালোজেন বৰ্গ বুলি কোৱা হয় মনত ৰাখিবা হ্যালোজেন বৰ্গ গতিকে এটো সি অপচনটো আমাৰ কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত চোৱা তাৰ পিছত আছে তোমাৰ 9 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে চোৱা এতে কেইটুকলমান আয়োডিনৰ দ্ৰৱ চাউলত ধোৱা পানীত মিহলোৱা হ'ল দ্ৰৱটো বৰণ কলা নীলা হৈ পৰিল এই ৰং সলনিয়ে চাউল খোৱা পানীত কি থকা সূচায় এটো সূচায় তোমাৰ শ্বেতসাৰ আছে চাউলত কি আছে শ্বেতসাৰ আছে এটো তোমাৰ ডি অপচনটো কাৰেক্ট হ'ব এটো তোমালোকে ক্লাস 6 তো পঢ়িছা 7 তো পঢ়িছা সায়েন্সত দুনিয়াকে দিয়া আছে এক্সপেৰিমেন্টবোৰ 10 নম্বৰ কোৱেশ্চনটো চোৱা 10 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ কোনটো মানৱ দেহৰ পাচন তন্ত্ৰৰ সঠিক ক্ৰম মুখ গহ্বৰৰ পিছত আহিব গ্ৰাহনলী মুখ গহ্বৰৰ পিছত গ্ৰাহনলী আহিব এটো ইয়াতে আছে এটো নহয় মুখ গহ্বৰৰ পিছত গ্ৰাহনলীৰ পিছত আহিব পাকস্থলীৰ পিছত আহিব ক্ষুদ্ৰান্ত তাৰ পিছত আহিব বৃহদান্ত্ৰ গতিকে বি নম্বৰটো নহয় তাৰ পিছত আহিব তোমাৰ মুখ গহ্বৰৰ পিছত পাকস্থলী আহিছে এটোটো নহব মুখ গহ্বৰ গ্ৰাহনলী পাকস্থলী ক্ষুদ্ৰান্ত বৃহদান্ত্ৰ এটো ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত চোৱা 11 নম্বৰ কোৱেশ্চনটোত কি কৈছে ইয়াতে আমাৰ পাচন নলীত খাদ্যৰ লগত মিহলি হোৱা প্ৰথম উৎসেচক চোৱা আমাৰ খাদ্যৰ পাচন ক'ত আৰম্ভ হয় মুখত আৰম্ভ হয় আমাৰ মুখত খাদ্যৰ পাচন আৰম্ভ হয় আৰু মুখত উৎপন্ন হোৱা হৰমনবিধৰ নাম কি এমাইলেজ এটো তোমাৰ সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 12 নম্বৰ কোৱেশ্চনটো চোৱা এতে আমাৰ দেহত সঠিক মূত্ৰপথ কোনটো হয় সঠিক মূত্ৰপথ হলে তোমাৰ বৃক্ক আহিব ইউৰেটাৰ ইউৰিনাৰী ব্লাডাৰ আৰু ইউৰেথ্ৰা সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব এটো কিন্তু অসমৰ পৰা প্ৰত্যেকটো জিলাতে প্ৰশ্নটো আহিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি সায়েন্সৰ ম্যাথছৰ সোশিয়াল সায়েন্স আৰু এছামিছ এই চাৰিটা সাবজেক্টৰ যদি তোমালোকে চেপ্টাৰ ওয়াইজ ইবুক ল'ব বিচৰা চেপ্টাৰ ওয়াইজ ইবুক যোৰ পৰা তোমালোকে 99% কোৱেশ্চন তোমালোকে কমন পাবা তেতিয়া হলে তোমালোকে 7002824673 এটো নম্বৰত তোমালোকে WhatsApp কৰিবা WhatsApp কৰিলে তোমালোকে এইবোৰৰ তুমি পাই যাবা ইবুক একেবাৰে কম দামতে পাবা আৰু তোমালোকে আজমল সুপাৰ 40 কাৰণে প্ৰিপাৰেচন কৰিব বিচাৰিলে মোৰ চেনেলৰ থ্ৰুদি প্ৰিপাৰেচন কৰিব পাৰিবা লাষ্ট ইয়াৰ মোৰ চেনেলৰ সহায়ত বহুত ষ্টুডেন্টে তাতে চান্স পাইছে গতিকে তোমালোকেও পাবা 30 নম্বৰ চা মানুহৰ ক্ষেত্ৰত সাধাৰণ ডায়স্টলিক চাপৰ মাত্ৰা কিমান এটা সব ডায়স্টলিক চাপৰ মাত্ৰা হৈছে 80 মিলিমিটাৰ পাৰ আৱাৰ এটো তোমাৰ ডি অপচনটো কাৰেক্ট হয় আৰু সিস্টলিক চাপৰ মান হৈছে তোমাৰ কিমান 120 সিস্টলিক চাপৰ মান 120 আৰু ডায়স্টলিক চাপৰ মান হৈছে 80 আৰু তোমাৰ সাধাৰণ ব্লাড প্ৰেছাৰ হৈছে 120/80 তাৰ পিছত তোমাৰ 40 নম্বৰ চোৱা গ্লুকোজৰ ভংগন ঘটি পাইৰুভেটলৈ পৰিৱৰ্তন হয় ক'ত হয় এটো কোষাবৰণত হয় সি অপচনটো কাৰেক্ট অপচন হয় কোষাবৰণত কোষ প্ৰৰখত হয় এটো কোষ প্ৰৰখত হ'ব এটো তোমাৰ এ নম্বৰ অপচনটো কাৰেক্ট হ'ব এ নম্বৰ অপচন গ্লুকোজৰ অণু ভাঙি পাইৰুভেটলৈ পৰিৱৰ্তন হয় কোষ প্ৰৰখত এটো এ নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্নটো তোমাৰ কি কৈছে আচ্ছা এফালে তাৰ পিছৰ প্ৰশ্নটো আছে তোমাৰ এটো 15 নম্বৰ চোৱা 15 নম্বৰত কি কৈছে এতে হৃদযন্ত্ৰৰ সংকোচনৰ সময়ত ইয়াত থকা তেজক বিপৰীত ফালে যোৱাটো কিহে বাধা দিয়ে কপাতে এটো তোমাৰ এই অপচনটো কি হ'ব কারেক্ট অপশন হবো কপারটে অর্থাৎ ভাল থাকে সেইবোৰে তোমাক কি কৰে বাধা প্ৰদান কৰে যাৰ কাৰণে তেজৰ প্ৰবাহ সদায় একমুখী হয় দুই ফালে যাব নোৱাৰে এটা স্নায়ুকোষত বৈদ্যুতিক সংকেতৰ পৰা ৰাসায়নিক সংকেতলৈ পৰিৱৰ্তন হয় এটো ক'ত হয় ডেন্ড্ৰাইটৰ প্ৰান্তত এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 17 নম্বৰ কোৱেশ্চনটো চোৱা তোমাৰ কি কৈছে তলৰ কোনটো উদ্ভিদৰ বৃদ্ধিৰ লগত জড়িত নহয় অক্সিনটো উদ্ভিদৰ বৃদ্ধিত সহায় কৰে জিবাৰেলিনে তোমাৰ কি কৰে কোষৰ আকাৰ বৃদ্ধিত সহায় কৰে সাইটোকাইনিনে কোষ বিভাজনত সহায় কৰে আৰু এপসাইসিক এসিডে তোমাৰ কি কৰে তোমাৰ বৃদ্ধিত বাধা প্ৰদান কৰে
ইয়াতে কৈছে বৃদ্ধিৰ লগত জড়িত নহয় তো আমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব ই যেহেতু বাধা প্ৰদান কৰে 80 নম্বৰ কোৱেশ্চনটো চাও অমিলটো বাছি লোৱা অমিল কোনটো হেতু বাছি লোৱা এড্ৰিনেলিন নিহৰণ কৰে তোমাৰ এড্ৰিনেল গ্ৰন্থিয়ে কোনে এড্ৰিনেল গ্ৰন্থিয়ে এড্ৰিনেল হৰমন নিহৰণ কৰে কিন্তু ইয়াতে দিয়া আছে পিটুইটাৰি গতিকে এটো আমাৰ মিছা হয় তাৰপিছত টেস্টোস্টেৰন নিহৰণ কৰে তোমাৰ শুক্ৰাশয়ে এষ্ট্ৰজেন নিহৰণ কৰে অন্ডাশয়ে এটো হৈছে পুৰুষৰ এটো মহিলাৰ আৰু থাইৰক্সিন নিহৰণ কৰে থাইৰয়েড গ্ৰন্থিয়ে গতিকে আমাৰ এটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 90 নম্বৰ কোৱেশ্চনটো চোৱা 90 নম্বৰ কোৱেশ্চনত কি কৈছে ভোক আৰু পিয়াহৰ লগৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশ হ'ল হাইপোথেলামাস এটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 20 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে ডিম্বকৰ দিশে পৰাগনলিকাৰ গতি তলৰ কোনটোৰ বাবে হয় ডিম্বকৰ ফালে পৰাগনলিকাৰ গতি কেমট্ৰিবিজম হয় এটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হয় বাকি এটা তোমালোকক কৈ দিও তোমালোকে মনত ৰাখা যদি হিপাবোৰ পানীৰ ফালে গতি কৰে হেতু হ'ব জলানুবেগী আৰু তোমাৰ ডিম্বকৰ ফালে পৰাগনলিকাৰ গতি হৈছে কেমট্ৰিবিজম অৰ্থাৎ ৰসায়নবেগী যদি হিপাবোৰ পানী আৰু খনিজ লৱণৰ কাৰণে মাটিৰ তলফালে যায় হেতু হৈছে ভূকেন্দ্ৰবেগী আৰু যদি তোমাৰ গছৰ কাণ্ডবোৰ যদি পোহৰৰ ফালে আগবাঢ়ে হেতু কয় পোহাৰণবেগী এটা মনত ৰাখিবা ইম্পৰ্টেন্ট হয় 21 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনটো অন্তঃস্ৰাৱীয় গ্ৰন্থিৰ জোৰ হিচাপে নাথাকে এটা চোৱা অধিবৃক্ক দুটা শুক্ৰাশয় দুটা অন্ডাশয় দুটা কিন্তু পিটুইটাৰি এটা হয় তো সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব এই কোৱেশ্চনটো তোমাৰ বহুত জিলাত এই কোৱেশ্চনটো আহিছে এটো কৈছে এটা ঘূৰণীয়া সেউজীয়া বীজযুক্ত মটৰমাহ পুলিৰ লগত সুতুৰা হালধীয়া বীজযুক্ত মটৰমাহৰ পুলিৰ লগত মিলন ঘটোৱা হয় F1 প্ৰজন্মত উৎপন্ন হোৱা গোটেইবোৰ বীজ কি হ'ব তোমাৰ ঘূৰণীয়া আৰু হালধীয়া হ'ব এটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 23 নম্বৰ কোৱেশ্চনটো চোৱা এটো এই প্ৰশ্নটো তোমালোকৰ কিতাপত দিয়াই আছে তোমালোকে চাব পাৰা এক্সাম্পল হিচাপে মেণ্ডেলৰ যেটো দ্বিসংকৰণ পৰীক্ষা আছে হেতুৰ এক্সাম্পলৰ হয় এটো তাৰপিছত 23 নম্বৰত কৈছে চা জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এক প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বিভিন্ন প্ৰভাৱৰ ফলত পৰিৱৰ্তিত এটি নতুন চাৰিত্ৰিক বৈশিষ্ট্য সম্পন্ন জীৱৰ উদ্ভৱ হয় সেই প্ৰক্ৰিয়াটো কি বুলি কয় প্ৰজাতিকৰণ বুলি কয় তো এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 24 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে সমসংস্থ অংগৰ উদাহৰণ সমসংস্থ মানে তোমাৰ কি হয় উৎপত্তি স্থান তোমাৰ একে হয় দেখাটো একে হয় কিন্তু কাম বেলেগ বেলেগ হয় হেবোৰক সমসংস্থ অংগ বুলি কয় তো ইয়াতে তোমাৰ আলু আৰু ঘাহৰ হিপা আলুৰ হিপা আৰু ঘাহৰ হিপা ইয়াতে তোমাৰ কিন্তু দুইটাৰ তোমাৰ কি হয় উৎপত্তি স্থান তোমাৰ কি হয় একে হয় কিন্তু কাম তোমাৰ কি হয় বেলেগ বেলেগ হয় আৰু পটেটো এণ্ড ৰিমাৰ্স অফ গ্ৰাছ এটো নহব তাৰপিছত আমাৰ বাহু আৰু কুকুৰাৰ আগঠেং এটো তোমাৰ সমসংস্থ হয় এটো হয় আমাৰ দাঁত হাতীৰ দাঁত এটো হয় গতিকে ওপৰৰ গুটে কেইটা হ'ব এটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 25 নম্বৰ কোৱেশ্চনটো চোৱা আমাৰ জিনীয় হাঁচৰ পৰা আভাস পাব পৰা আফ্ৰিকান মূলৰ এটো বি অপশ্যনটো কাৰেক্ট হয় কাৰণ মানুহৰ কোট আৱিষ্কাৰ হ'লে মানুহৰ উৎপত্তি কোট হৈছে আফ্ৰিকাত হৈছে সেইকাৰণে আফ্ৰিকান মূলৰ হয় বি অপশ্যনটো কাৰেক্ট অপশ্যন হয় 26 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা প্ৰাকৃতিক নিৰ্বাচনৰ দ্বাৰা প্ৰজাতিৰ উৎপত্তিৰ ধাৰণা কোনে দিছিল এটো চাৰ্লছ ডাৰউইনে এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 27 নম্বৰ কোৱেশ্চনটো চোৱা 27 নম্বৰ কোৱেশ্চনত আমাৰ কি কৈছে তলৰ তালিকাৰ পৰা হেতু বৈশিষ্ট্য বাছনি কৰা যি আৰ্জিত কিন্তু বংশানুক্ৰমী নহয় আৰ্জিত মানে তোমাৰ পৰিৱেশৰ অৱকাশৰ ফলত হোৱা আৰু বংশানুক্ৰমিক মানে যেটো জন্মগতভাৱে পোৱা চকুৰ ৰং এটো ইনহেৰিটেড হয় ছালৰ ৰং ইনহেৰিটেড হয় চুলিৰ গুণ ইনহেৰিটেড হয় কিন্তু দেহৰ আকাৰটো ইনহেৰিটেড নহয় এটো এটা তোমাৰ ইকুৱাৰ্ড হয় অৰ্থাৎ আৰ্জিত চৰিত্ৰ হয় তুমি জিম কৰিলে তোমাৰ শৰীৰৰ আকাৰ চেঞ্জ হ'ব হয়নে গতিকে সি অপশ্যন কাৰেক্ট হ'ব 28 নম্বৰ তলৰ কোনটো বিকল্প আধুনিক পৰ্যাবৃত্ত তালিকা মতে বৰ্ধিত পাৰমাণৱিক সংখ্যাৰ আধাৰত সজোৱা আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক আগতেও কৈছো তোমালোকে কিন্তু 1 ৰ পৰা 30 লৈ यानी কি হাইড্ৰজেনৰ পৰা জিংকলৈ তোমালোকে কিন্তু মৌলকেইটা মুখস্থ কৰিব লাগিব তেতিয়া তোমালোকৰ বহুত ইজি হ'ব তো কোনটো তোমাৰ সিধা সিধা মিলোৱা আছে হেতু লাগে তো সোডিয়ামৰ 11 হয় মেগনেছিয়ামৰ 12 এলুমিনিয়ামৰ 13 সিলিকনৰ 14 আৰু ফসফৰাছৰ 15 এটো সিধা সিধা মিলোৱা আছে গতিকে আমাৰ ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 29 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে চোৱা
এটা পৰীক্ষাত এলুমিনিয়াম আৰু ক্লোৰিনৰ মাজত কি কৰিছে বিক্ৰিয়া ঘটিছে এলুমিনিয়াম আৰু ক্লোৰিনৰ মাজত বিক্ৰিয়া ঘটি কি উৎপন্ন হ'ব AlCl3 হ'ব AlCl3 উৎপন্ন হ'ব AlCl3 AlCl2 আৰু AlCl3 টো সি অপশনটো ইয়াৰে কি হ'ব কারেক্ট অপশন হ'ব ইয়াতে তোমাৰ দুটা 2 3 গুণ 6 3 2 গুণ 6 সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 30 নম্বৰ কোৱেশ্চনটো চাবা এটো কি কৈছে তলত দিয়াবোৰ সমীকৰণৰ দ্বাৰা PQR তিনিটা ধাতুৱে ৰাসায়নিকভাৱে বিক্ৰিয়া কৰে এতে চোৱা তোমাৰ PQSO4 অৰ্থাৎ Q সালফেট আছে লক্ষ্য কৰিবা এতে তোমাৰ P এ Q কি কৰিছে অপহৰিত কৰিছে এটো চোৱা Q অপহৰিত কৰিছে মানে তোমাৰ P যেটো ধাতু হেতু তোমাৰ Q কৈ কি হয় তোমাৰ বেছি সক্ৰিয় হয় এই কাৰণে তো তোমাৰ অধিক সক্রিয় মৌল এটা কম সক্রিয় মৌলক অপহরিত কৰিব পাৰে তাৰ মানে তোমাৰ এতে P টো বেছি সক্রিয় হয় তাৰ পিছত কিউৱে আৰক তোমাৰ কি কৰিছে সেপাৰেট কৰিছে মানে তোমাৰ যেটো কিউ আছে হেতু তোমাৰ আৰতকৈ তোমাৰ কি হয় আৰতকৈ বেছি সক্রিয় সেই কাৰণে তোমাৰ আৰক অপহৰিত কৰিব পাৰিছে তাৰ মানে আটাইতকৈ সক্রিয় কোন হয় কোনটো ধাতু আটাইতকৈ সক্রিয় এটা কি হ'ব P হ'ব এটো তোমাৰ এ নম্বৰ অপশনটো কারেক্ট হ'ব এ নম্বৰত P আছে হা এ নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব তাৰ পিছত তোমাৰ চোৱা ইয়াতে তোমাৰ 31 নম্বৰ কোৱেশ্চনত কি কৈছে ইয়াতে এজন ছাত্ৰ এটা লক্ষ্যবস্তু 20 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত ৰাখিছে লক্ষ্যবস্তুৰ প্ৰতিবিম্ব গঠন ক'ত হ'ব পাৰে ইয়াতে তোমাৰ দাপন বা লেন্সৰ কথা কোৱাই নাই ইংৰাজীটো চাও ৰবা ষ্টুডেন্ট প্লেসড এন অবজেক্ট এট এ ডিসটেন্স অফ 20 সেন্টিমিটাৰ ইন ফ্ৰন্ট এটো চোৱা কনভেক্স মিৰৰ উত্তল দাপনৰ কথা কৈছে উত্তল দাপন হলে চোৱা তোমাৰ লক্ষ্যবস্তুৰ দূৰত্বটো সদায় নেগেটিভ হয় আৰু উত্তল দাপনৰ ফোকাস দৈৰ্ঘ্য পজিটিভ হ'ব ফোকাস দৈৰ্ঘ্য হ'ব পজিটিভ 20 সেন্টিমিটাৰ এটো আছে তোমাৰ কি 20 সেন্টিমিটাৰ তেতিয়া হলে প্ৰতিবিম্ব ক'ত গঠন হ'ব উলোৱা 1/v + 1/u = কি 1/f আমাৰ লাগে 1/v 1/v = কি হ'ব 1/f - কি হ'ব 1/u মানে f ৰ মান আছে কি মানে f ৰ মান 20 আৰু u ৰ মান আছে মাইনাস গতিকে মাইনাসে মাইনাসে প্লাস হ'ব এটো হ'ব 1/20 এলসিএম লোৱা এলসিএম আহিব 20 ওপৰত আহিব 1 + 1 2 তাৰ মানে ইয়াতে তোমাৰ এটো সব 1/v আছে তো v হল এটো লটি যাব লটি গলে তোমাৰ কি হ'ব 20/2 মানে 10 হ'ব এটো সব তোমাৰ v ৰ ভ্যালু পজিটিভ আহিছে v ৰ ভ্যালু যদি পজিটিভ আহে তেতিয়া হলে তোমাৰ কি হ'ব দাপনৰ পিছফালে গঠন হ'ব 10 সেন্টিমিটাৰ দূৰত্ব 10 সেন্টিমিটাৰ দূৰত্বত দাপনৰ পিছফালে এটো ফোকাসটো নহয় সন্মুখত হ'ব না দাপনৰ পিছফালে 10 সেন্টিমিটাৰ দূৰত্বত এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 32 নম্বৰ চোৱা লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য 1 মিটাৰ হলে ক্ষমতা কিমান হ'ব সো লেন্সৰ ক্ষমতা p = কি হয় 1/f এটো তোমাৰ ফোকাস দৈৰ্ঘ্য দিয়া আছে কিমান 1 গতিকে 1 আহিব 1/1 মানে 1 ডায়োপ্টাৰ হ'ব এটো তোমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত চাবা 33 নম্বৰত কি কৈছে চাৰিটা মাধ্যম PQRS ৰ ক্ষেত্ৰত প্ৰতিহৰণাংক 1.23 1.5 1.25 আৰু 2 কোনটো মাধ্যমত পোহৰৰ জ্যোতি সৰ্বোচ্চ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকে এটা কথা বুজি পাব লাগিব মনত ৰাখিবা যে যেটো প্ৰতিহৰণাংক হেতু তোমাৰ পোহৰৰ জ্যোতিৰ ব্যস্তানুপাত হয় প্ৰতিহৰণাংক পোহৰৰ জ্যোতিৰ ব্যস্তানুপাত মানে প্ৰতিহৰণাংক যিমানে বেছি হ'ব তাতে তোমাৰ পোহৰৰ বেগ সিমানে কম হ'ব বুজি পাইছা পোহৰৰ বেগ কি হ'ব কম হ'ব আৰু প্ৰতিহৰণাংক যিমান কম হয় পোহৰৰ বেগ সিমান বেছি হয় তো ইয়াতে আমাৰ সুধিছে পোহৰৰ জ্যোতি সৰ্বোচ্চ ক'ত হ'ব যাৰ প্ৰতিহৰণাংক আটাইতকৈ কম এটো 1.23 1.5 এটো দিছে 1.25 আৰু ইফালে দিছে 2 तो আটাইতকৈ কম কোন सा हुआ सबसे ज्यादा छोटा ये हो गया ना 1.23 का पी হয় গতিকে পি হ'ব এটো পি ম্যাক্সিমাম হ'ব এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 34 নম্বৰ কোৱেশ্চনটো চোৱা 34 নম্বৰ কোৱেশ্চনত কি কৈছে ইয়াতে যে লক্ষ্যবস্তু সমান আকাৰৰ হত প্ৰতিবিম্ব পাবলৈ হলে লক্ষ্যবস্তুটো উত্তল লেন্সৰ কোন স্থানত ৰাখিব লাগিব এতে লক্ষ্যবস্তুৰ সমান আকাৰৰ হলে উত্তল লেন্সৰ কথা কৈছে আচ্ছা এটো তোমাৰ উত্তল লেন্স আৰু ইফালে এটো তোমাৰ f2 ইফালে থাকে 2f2 মানে ইফালে থাকে f1 আৰু ইফালে থাকে তোমাৰ 2f1 গতিকে ইয়াতে যদি ৰাখা তেতিয়া হলে তোমাৰ ইয়াতে গঠন হ'ব এটো এনেকৈ আহি ইয়াতে গঠন হ'ব ইয়াতে গতিকে ফোকাস দৈৰ্ঘ্যৰ এটা এটো 1 গুণ এটো 1 গুণ 2 গুণ ফোকাস দৈৰ্ঘ্যৰ 2 গুণ দূৰত্বত ৰাখিব লাগিব এটো তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব
বৰ্তমান ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতেও মেথছৰ তোমাৰ বহুতকেইটা কুৱেশ্যন পেপাৰ মই সলিউশ্যন কৰি দিছোঁ, য'ত মই 100% কনচেপ্টনৰ সৈতে আলোচনা কৰিছোঁ। এনেকুৱা নহয় যে অপশ্যনটো টিক কৰি দিছোঁ, তেনেকুৱা নহয়। 100% কনচেপ্টনৰ সৈতে মই মেথছৰ সম্পূৰ্ণখিনি সলিউশ্যন কৰিছোঁ। তোমালোকে যদি ভিডিঅ' চোৱা নাই প্লেলিষ্টত গৈ ভিডিঅ' চাই লোৱা, নহ'লে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ, তাতে গ'লেও তোমালোকে পাই যাবা। ঠিক আছে। গাড়ীৰ পিছফালে চোৱা দাপোন। গাড়ীৰ পিছফালে চোৱা দাপোন কি হয়? উত্তল দাপোন। আৰু উত্তল দাপোনে সদায় তোমাৰ সৰু প্ৰতিবিম্ব গঠন কৰে, আৰু যদি সৰু প্ৰতিবিম্ব গঠন কৰে তেতিয়াহ'লে বিবৰ্ধনৰ মান একতকৈ কম হ'ব। এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। বুজি পালানে? এইবোৰ সৰু সুৰা কথাবোৰ মনত ৰাখিবা। 36 নম্বৰ চোৱা। এটা আলোক ৰশ্মি এৰ দিশৰ পৰা প্ৰৱেশ কৰি বাকচটো আন দিশে বি চিত্ৰত দেখুওৱা ধৰণে ওলায়। তলৰ কোনটো বস্তু বাকচৰ ভিতৰত থাকিব পাৰে? এইটোতো একেবাৰে চিম্পল হয়। এইটো এনেকুৱা, এইটো তোমাৰ এইটো এনেকৈ পোহৰ আহিলে এনেকৈ যে দূৰ হৈ যায়, ডাইভাৰ্জ হৈ যায়, ডাইভাৰ্জেণ্ট হয়। এইটো তোমাৰ কি লেন্স হয়? এইটো তোমাৰ কি অৱতল লেন্স হয়। অৱতল লেন্স এইটো অৱতল লেন্স হয়, সেইকাৰণে এনেকৈ আহিছে, এনেকৈ তোমাৰ ভাগ হৈ গৈছে, অৱতল লেন্স হ'ব। এই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 37 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে? এজন লোকে বস্তু এটা 2 মিটাৰ দূৰত্বৰ বাহিৰত ৰাখিলে দেখা নাপায়, মানে ওচৰৰ বস্তু দেখা পাই আছে কিন্তু দূৰৰ বস্তুবোৰ দেখা নাপায়। এই চকুৰ বিকাৰ নাইকিয়া কৰিবলৈ ব্যৱহাৰ হোৱা লেন্সটো কি হ'ব? এইটো চোৱা, ওচৰৰ বস্তু দেখা পাই আছে কিন্তু দূৰৰ বস্তুবোৰ দেখা পোৱা নাই, সেইকাৰণেতো 2 মিটাৰৰ বস্তু দেখা পোৱা নাই। তাৰমানে ব্যক্তিজনৰ কি হৈ আছে? মায়োপিয়া। আৰু মায়োপিয়া তোমাৰ বেমাৰ ঠিক কৰিবলৈ হ'লে অৱতল লেন্স ব্যৱহাৰ কৰা হয়। এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। আৰু হাইপাৰ মেট্ৰোপিয়াৰ কাৰণে উত্তল লেন্স ব্যৱহাৰ কৰা হয়, আৰু প্ৰেছ বাইপিয়াৰ কাৰণে দুইটা ব্যৱহাৰ কৰা হয়, মানে অৱতল আৰু উত্তল দুইটা একেলগে ব্যৱহাৰ কৰা হয়, যিবোৰক দ্বিফকাযুক্ত লেন্স বুলি কোৱা হয়। 38 নম্বৰ কুৱেশ্যনটো চাবা। ইয়াতে কি কৈছে? মানুহৰ চকুৰ কোনটো অংশত প্ৰতিবিম্ব গঠন হয়? প্ৰতিবিম্ব গঠন হয় ৰেটিনাত বা অক্ষিপটত। চি অপশ্যনটো কাৰেক্ট হ'ব। 39 নম্বৰ কুৱেশ্যনটোত কৈছে মহাকাশচাৰীয়ে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে কি দেখে? কলা দেখে। এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট হয়। কাৰণ কি? মহাকাশচাৰীসকলে আকাশৰ ৰং কলা দেখে, কাৰণ তোমাৰ মহাকাশত কি নাই? বায়ু নাই। বায়ু নাই কাৰণে তোমাৰ আকাশখন কি দেখে? কলা দেখে। এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট হয়। এইটো কিন্তু 2 মাৰ্কৰ কাৰণে প্ৰশ্নটো এনেও লিখিবলৈও আহে। 40 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা? চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটে চিলিয়াৰী পেশীৰ কাৰণে। এইটো তোমাৰ চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 41 নম্বৰত কি কৈছে চোৱা? ৰামধেনুৰ সৃষ্টিৰ লগত কোনবোৰ পৰিঘটনা জড়িত হৈ থাকে? ৰামধেনুৰ গঠনৰ লগত। ৰামধেনুৰ গঠনৰ লগত তোমাৰ জড়িত হৈ থাকে প্ৰতিসৰণ, বিচ্ছুৰণ আৰু আভ্যন্তৰীণ প্ৰতিফলন। এইটো চি অপশ্যনটো কি হ'ব? এটা কাৰেক্ট অপশ্যন হ'ব। তোমালোকে কিন্তু মই আগতেও কৈছোঁ, আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন কিন্তু তোমাৰ ৰামধেনুৰ লগত জড়িত নহয়। এইটো কিন্তু নহ'ব দেই। তোমাৰ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন আৰু আভ্যন্তৰীণ প্ৰতিফলন বস্তুটো একে নহয়, দুটা বেলেগ বেলেগ বস্তু হয়। এইটো চি অপশ্যনটো ইয়াৰে কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাওঁ 42 নম্বৰ কুৱেশ্যনটোত কি কৈছে? তলৰ উল্লেখিত কোনটো পৰম্পৰাগত শক্তিৰ উৎস হয়? পৰম্পৰাগত শক্তিৰ উৎস মানে বহুত বছৰ আগৰ পৰাই চলি অহা। বায়ু শক্তি পৰম্পৰাগত নহয়, অপৰম্পৰাগত শক্তি হয়। ভূতাপীয় অপৰম্পৰাগত হয়। তৰংগ শক্তি অপৰম্পৰাগত হয়, কিন্তু নিউক্লিয়াৰ শক্তিটো পৰম্পৰাগত হয়। এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 43 নম্বৰ কুৱেশ্যনটো চোৱা। তলৰ কোনটো জীৱৰ উদাহৰণ নহয়? জীৱৰ মানে তোমাৰ উদ্ভিদ বা প্ৰাণীৰ অংশৰ পৰা বনোৱা। উদ্ভিদ বা প্ৰাণীৰ অংশৰ পৰা বনালে সেইবোৰক জীৱৰ বুলি কয়। খৰিটো উদ্ভিদৰ পৰা হয়, গোবৰ প্ৰাণীৰ পৰা হয়। তাৰপিছত কয়লা তোমাৰ ক'ৰ পৰা হয়? উদ্ভিদৰ পৰা। কিন্তু বায়ুটো তোমাৰ উদ্ভিদ আৰু প্ৰাণী কোনোতে জড়িত নহয়, গতিকে আমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। বিটো তোমাৰ জীৱৰ নহয়। তাৰপিছত 44 নম্বৰ কুৱেশ্যনটো চোৱা। তাপভিত্তিক শক্তি প্ৰকল্পত ইন্ধন হিচাপে কি ব্যৱহাৰ কৰা হয়? জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰা হয়। ডি অপশ্যন কাৰেক্ট হয়। আৰু 45 নম্বৰত বায়োগেছৰ মুখ্য উপাদান হৈছে মিথেন। বায়োগেছৰ মুখ্য উপাদান মিথেন হয়। আৰু কিমান পাৰ্চেণ্ট থাকে? এইটো 75% থাকে। এইটো তোমালোকে মনত ৰাখিবা। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল 45টা MCQ। তোমালোকৰ যদি ছায়েন্সৰ, তাৰপিছত তোমাৰ মেথছৰ, তাৰপিছত ছ'চিয়েল ছায়েন্স আৰু এছামিছ, এই 4টা ছাবজেক্টৰ যদি তোমালোকৰ ই-বুক লাগে, চেপ্টাৰ ৱাইজ ই-বুক আছে, যিবোৰৰ পৰা তোমালোকে 99% কুৱেশ্যন কমন পাবা, তেতিয়াহ'লে তোমালোকে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা। আৰু তোমালোকে আজমল ছুপাৰ 40ৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচৰা, তেতিয়াহ'লে তোমালোকে মোৰ চেনেলতে কৰিব পাৰিবা। চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা।
এতিয়া চোৱা যিকেইটা লং কুৱেশ্যন আছে তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা কুৱেশ্যন পেপাৰখন তোমালোকে লং কুৱেশ্যনবোৰো কিন্তু তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা তোমালোকৰ কিন্তু বহুত কামত লাগিব এই কুৱেশ্যন পেপাৰবোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ তোমালোকে কোনো ধৰণৰ চিন্তা নকৰিবা এইবোৰ প্ৰেক্টিছ কৰিবা এইবোৰ তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ তো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ